Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami cell wall or bishoye details ot discuss korim. Cell wall mane ki sir? Cell wall mane hol cook bear. Hoine cell wall mane hol cook bear. For example, moi eta jodi cell ako, etu eta cell for example, this is a cell. Hoine a cell tor ekhon moi ki akilu? Ekhon akilu moi cell membrane ba plasma membrane akisu. Cook aboron khona akilu juntur bishoye ami last class ot details ot discuss korilu. June video to sone please agor class to follow kori loba. এই কুহ আবৰণখনৰ ওপৰত এটা এক্সট্ৰা প্ৰটেকচন বা এক্সট্ৰা প্ৰটেক্টিভ লেয়াৰ থাকে এই এক্সট্ৰা প্ৰটেক্টিভ লেয়াৰটোক আমি কি বুলি কওঁ এই এক্সট্ৰা প্ৰটেক্টিভ লেয়াৰটোক আমি কওঁ সেল ওয়াল ফৰ এক্সাম্পল দিস এক্সট্ৰা প্ৰটেকচন কুহ আবৰণখনৰ ওপৰতো যোনটো এক্সট্ৰা প্ৰটেকচন থাকে এইখন হল সেল ওয়াল এটা কথা হল এই সেল ওয়াল যে দেখিছা এই সেল ওয়ালখন হল এখন নন লিভিং ৰিজিড স্ট্ৰাকচাৰ নন লিভিং সেল ওয়ালটো সদায় নন লিভিং হ'ব মনত ৰাখিবা নন লিভিং ৰিজিড স্ট্ৰাকচাৰ ৰিজিড মানে কি কঠিন টান স্ট্ৰাকচাৰ ৰিজিড স্ট্ৰাকচাৰ আমি লাষ্ট ক্লাছত যেতিয়া ডিসকাস কৰিছিলো তোমালোকৰ সাগে মনত আছে লাষ্ট ক্লাছত আমি যেতিয়া কুহ আবৰণখন ডিসকাস কৰিছিলো সেল মেমব্ৰেনখন ডিসকাস কৰিছিলো তেতিয়া পাইছিলো যে সেল মেমব্ৰেনখন ফ্লুইড নেচাৰ হয়নে এখন মুভমেন্ট কৰিব পাৰে এখন ইমান কঠিন নহয় ইমান strong নহয় হয়নে বাট কিছুমান সেলত এক্সট্ৰা প্ৰটেকচনৰ দৰকাৰ যেনেকে প্লান্ট সেল বিলাক দেখিছানে তোমালোকে প্লান্টত হাৰ্ডি আছে জানো হাৰ্ডি নাই হয়নে বাট প্লান্ট বিলাক কিমান কঠিন কিমান টান থাকে why they are so strong তুমি stems বিলাক দেখিছা হয়নে stems বিলাক কিয় ইমান হাৰ্ড হয় because of the presence of this cell wall because plantor cell বিলাকত cell wall থাকিব কুহ বেৰখন থাকিব আৰু এই কুহ বেৰখন এটা ষ্ট্ৰং স্ট্ৰাকচাৰ এটা প্ৰটেক্টিভ স্ট্ৰাকচাৰ হয়নে সেলটোক সাপোৰ্ট কৰিব প্ৰটেক্ট কৰিব আৰু এইখন হল এটা নন লিভিং স্ট্ৰাকচাৰ এটা কথা হল সেল ওয়ালৰ যেতিয়া আমি কথা পাতিছো সেল ওয়ালটো আমি প্ৰটেক্টটো সেলতে পাম নে সেল মেমব্ৰেনৰ নিচিনাকে নেপাও আমি সেল মেমব্ৰেন যি কোনো সেলতে পাম হয়নে আমি পৃথিৱী যিমান বিলাক সেল দেখো সেল মেমব্ৰেন সবতে পাম বাট এই যোনটো আমি আজি টপিকটো পঢ়ি আছো সেল ওয়াল সব সেলতে পামনে নেপাও প্ৰথম কথা not present in every cell প্ৰথম কথা তেলে স্যাৰ কোড পোৱা যায় কৈ দিওক সেল ওয়ালটো পাম আমি প্লান্ট সেলত সেল ওয়াল পাম আমি প্লান্ট সেলত সেল ওয়াল আমি পাম ফাংগাছত ভেকুৰত আমি সেল ওয়াল পাম আমি সেল ওয়াল ব্যাকটেৰিয়াল সেলতো দেখো হয়নে আমি পাইছিলো ব্যাকটেৰিয়াল সেলতো আমি সেল ওয়াল দেখিবলৈ পাওঁ এতিয়া যোনটো সেল ওয়ালৰ কম্পোজিশন সেল ওয়াল কিহেৰে বনে হেতু ওপৰত ডিপেন্ড কৰি পেলাই সেলৰ পাৰ্থক্য হ'ব পাৰে মানে এতিয়া যদি সোৱা প্লান্ট সেলটো যদি কথা পাতো আমি প্লান্ট সেলৰ যদি কথা পাতো প্লান্ট সেলত সেল ওয়াল বিলাক কিহেৰে বনে জানানে প্লান্ট সেলত সেল ওয়াল বনে সেলুলোজেৰে মেইনলি তাত সেলুলোজ থাকে ফাংগাছৰ যদি কথা পাতো ফাংগাছৰ সেল ওয়াল কিহেৰে বনে কাইটিনেৰে বনে মই জানো তোমালোকৰ টান লাগি থাকে প্ৰথমবাৰৰ কাৰণে জুনে এই ক্লাছটো চাই আছা ইমান মাথা গৰম কৰা বস্তু এটা বাট এই বস্তুবিলা বহুত ইম্পৰ্টেন্ট প্লান্ট সেলৰ সেল ওয়াল সেলুলোজেৰে বনিছে ফাংগাছৰ সেল ওয়াল কাইটিনেৰে বনিছে আৰু ব্যাকটেৰিয়াল সেল ওয়াল কিহেৰে বনিছে আমি অলৰেডি প্ৰক্ৰিয়টিক্সত ডিসকাস কৰিছো ডিটেইলছত কিহেৰে বনিছিলে ব্যাকটেৰিয়াল সেল ওয়ালত থাকে পেপটিডোগ্লাইকেন নামৰ বস্তু এটা পেপটিডোগ্লাইকেন yes আৰু এই পেপটিডোগ্লাইকেনৰ স্ট্ৰাকচাৰৰ ওপৰত ভিত্তি কৰি আমি ব্যাকটেৰিয়া বিলাকক দুটা ভাগত ভাগ কৰিছিলো হয়নে গ্ৰাম পজিটিভ আৰু গ্ৰাম নিগেটিভ ব্যাকটেৰিয়া কেনেকে জুনে ভিডিওটো চোৱা প্লিজ আগৰ ভিডিওটো ফলো কৰি লবা তেতিয়া গম পাবা তো এতিয়ালৈকে আমি কি বুজিলো যে সেল ওয়ালখন এটা ইম্পৰ্টেন্ট স্ট্ৰাকচাৰ বাট এই সেল ওয়ালখন প্ৰত্যেকটো সেলত নাথাকে আমাৰ এনিমেল সেলত থাকে না এনিমেল সেলতটো কিতিয়াও সেল ওয়াল নেপাবা এটা ইম্পৰ্টেন্ট এমসিকিউ এনিমেল সেলত কিতিয়াও নেপাবা আৰু প্লান্ট সেল ফাংগাছ বা ব্যাকটেৰিয়াল সেলতো যে সেল ওয়াল পোৱা যায় সেই সেল ওয়ালৰ কেমিক্যাল কম্পোজিশন বেলেগ প্লান্ট সেলত সেল ওয়ালটো সেলুলোজেৰে বনে ফাংগাছত কাইটিন দি বনে আৰু ব্যাকটেৰিয়াল সেল ওয়াল পেপটিডোগ্লাইকেনেৰে বনে হল এই তিনটা বস্তু ইম্পৰ্টেন্ট নাও আমি যদি চাও প্লান্ট সেলৰ কথা আমি যদি প্লান্টৰ কথা পাতো ওকে আমি যদি প্লান্টৰ কথা পাতো এতিয়া প্লান্টটো তোমাৰ বহুতো বেলেগ ধৰণৰ প্লান্ট পোৱা যায় হয়নে আমি যদি একেবাৰে প্লান্টৰ তোমাৰ একদম সৰু হেলাই জাতীয় প্লান্ট বিলাক চাও এলগি
এলগিৰ যদি কথা পাতো এলগিৰ সেল ওয়াল বনে কিহেৰে তোমালোকৰ এনসিআৰটিত আছে ভেৰি ইম্পৰ্টেন্ট মনত ৰাখিবলগীয়া কথা আৰু এমসিকিউ আহে ইয়াৰ পৰা এনসিআৰটি বেসড স্টেটমেন্ট আহে এলগিৰ সেল ওয়াল কিহেৰে বনিছে জানেনে চাৰিটা বস্তুৰে বনিছে ইয়াত কি থাকিব সেলুলোজ তো কমন বস্তু এটো থাকিবই হয়নে সেলুলোজ তাৰ পিছত মেনেন galactans and minerals like calcium carbonate এৰে বনিছে স্যাৰ বহুতো এগালো বস্তু দি বনিছে অফ কোর্স এতিয়া সোয়া এই বস্তুটো আমি মনত কেনেকৈ ৰাখিম এটা নিমনিক এলগিৰ পৰা আমি কওঁ আলহী তোমালোকৰ ঘৰলৈ যদি আলহী আহিছে কিন্তু আলহীক তুমি কি খোৱালা গেলা মাছ খোৱালা তো কি কৰিব আলহীয়ে কি বুলি ক'ব সি গেলা মাছ ইয়াৰ পৰা তোমাৰ নিমনিক্সটো ওলাই যায় সি মানে হল সেলুলোজ yes ইটো সিৰ পৰা আহিলে ক্যালসিয়াম কাৰ্বনেট আহি গল গেলাৰ পৰা আহিলে গ্যালাক্টেন্স আৰু মাছৰ পৰা আহিলে মেনেন বুজিলা এটো মনত ৰখা ট্ৰিক এইবিলাকৰ পৰা কোৱেশ্চন আহে আৰু ট্ৰিক তোমাৰ যদি নাথাকে তেতিয়া বহুতো খেলিমেলি হৈ যায় এতিয়া চোৱা এলগি কথা আমি পাতিলো ধুনিয়াকে এতিয়া আহা আমি প্লান্টছৰ ডাঙৰ প্লান্টছ বিলাক লয় হায়াৰ প্লান্টছলে আহা এটা যোনটা হায়াৰ প্লান্টছ আছে হায়াৰ প্লান্টছত সেল ওয়ালটো কি হেৰে বনিছে মেইন কম্পোজিশন আমি জানো কি থাকিব মেইন কম্পোজিশন তাত সেলুলোজ থাকিবই লাগিব yes of course সেলুলোজ আছে সেলুলোজৰ উপৰি তাত থাকিব হেমি সেলুলোজ নামৰ কম্পাউন্ড এটা হেমি সেলুলোজ তাৰ পিছত থাকিব পেকটিনছ আৰু বহুতো প্ৰটিনছ ওকে সো এইবিলাক মিলি প্লান্টৰ সেল ওয়াল বনে নাও এতিয়া যে এই হায়াৰ প্লান্টছত যে দেখিছা ফৰ এক্সাম্পল এই ডাঙৰ প্লান্টছ বিলাক মই আঁকি আছো হা তো ফৰ এক্সাম্পল এই গছৰ সৰু এটা পোৱালি হৈছে হা এটো পোৱালি আৰু ইয়াৰ সেল ওয়াল বিলাক বনিছে লাহে লাহে বনাই স্টাৰ্ট কৰিছে তো এই সৰু সেল ওয়ালত তুমি সেলুলোজ হেমিসেলুলোজ এইবিলাক পাবা হয়নে কিন্তু এই সেলুলোজ ইমান ডাঠ হৈ নাথাকে প্ৰথমতে সেল বিলাক কুমলীয়া যেতিয়া হৈ থাকে এই সৰু গছডালৰ যেতিয়া সেল বিলাক কুমলীয়া তেতিয়া কি হয় এই প্লান্টত থাকা যোনবিলাক সেল ওয়াল আছে এই সৰু প্লান্টলত থাকা যোনবিলাক সেল ওয়াল আছে সেইবিলাক একদম ষ্ট্ৰং হৈ যোৱা নাই এতিয়ালৈকে সো সেইবিলাকক আমি কওঁ প্ৰাইমেৰী সেল ওয়াল বুজি পাইছা নে সো সেইবিলাকক কওঁ আমি প্ৰাইমেৰী সেল ওয়াল কিন্তু লাহে লাহে প্লান্টডাল যেতিয়া ডাঙৰ হোৱা ষ্টাৰ্ট হ'ব হয়নে সো লাহে লাহে প্লান্টডাল যে ডাঙৰ হোৱা ষ্টাৰ্ট কৰিব আৰু হি নিজৰ ষ্ট্ৰেংথ পাব মানে ম্যাচিউৰ হ'বলৈ ধৰিব তেতিয়া প্ৰাইমেৰী সেল ওয়াল বিলাক কি হয় জানে প্ৰাইমেৰী সেল ওয়াল বিলাক লাহে লাহে কি হলে ৰূপান্তৰিত হয় ইনটু সেকেন্ডাৰী সেল প্ৰাইমেৰী সেল ওয়ালটো থাকিব তাৰ উপৰিও কিছুমান সেকেন্ডাৰী সেল ওয়ালৰ ডেভেলপমেন্ট হয় प्राइमरी सेल वाल हक सेकेंडरी सेल वाल हक कम्पोजिशन एके तात सेलुलोज पाबा हेमिसेलुलोज पाबा पेक्टिन्स और प्रोटीन्स पाबा बट प्राइमरी सेल वाल तो আছে যোনটো নেকি মুভ কৰিব পাৰে গ্ৰো কৰিব পাৰে হেতু অলপ কুমলিয়া টাইপৰ থাকে সো কুমলিয়া বস্তুবিলাক তুমি ইলাস্টিসিটিটো থাকে বাট যেতিয়া প্লান্টডাল লাহে লাহে ম্যাচিউৰ হয় এটা ডাঙৰ ট্ৰিলে ৰূপান্তৰিত হোৱা ষ্টাৰ্ট কৰে তেতিয়া প্ৰাইমেৰী সেল ওয়ালবিলাক লাহে লাহে কি হৈ যায় ম্যাচিউৰ হৈ পেলাই হেহেতে স্ট্ৰং হৈ যায় আৰু তেতিয়া গ্ৰোথ নকৰে আৰু প্ৰাইমেৰী সেল ওয়ালৰ ভিতৰৰ পিনে আৰু মানে সেল মেমব্ৰেনৰ সাইডে তোমাৰ সেকেন্ডাৰী সেল ওয়ালৰ ডেভেলপমেন্ট হয় মই বুজাই দিছো তোমালোকৰ খেলিমেল লাগিছাগে সো সোৱা মই কি কৈ আছো মই ধুনিয়াকে বুজাই আছো ৰবাৰে এইখিনতে বুজাই দিও ধ্যান দিবা খালি মই কি কৈ আছো প্ৰাইমেৰী সেল ওয়াল আৰু সেকেন্ডাৰী সেল ওয়ালৰ কনসেপ্টটো বুজি লোৱা ফৰ এক্সাম্পল এটো এটা সেল আছে এটো কুমলিয়া সেল এটো কি এখন হল প্ৰাইমেৰী সেল ওয়াল ঠিক আছে স্যার বুজিলো প্ৰাইমেৰী সেল ওয়াল নো প্ৰবলেম এখন প্ৰাইমেৰী সেল লাহে লাহে সেলটো ডেভেলপ হৈ আছে সৰু হৈ আছে এতিয়া লাহে লাহে কি হ'ব সেলটো ডাঙৰ হ'ব আৰু ম্যাচিউৰ হোৱা ষ্টাৰ্ট হৈছে হয়নে এই সেলটো ডাঙৰ হ'ব আৰু ম্যাচিউৰ হোৱা ষ্টাৰ্ট কৰিছে ডাঙৰকে তো প্ৰাইমেৰী সেল ওয়ালখন আছে এখন প্ৰাইমেৰী সেল ওয়াল ইয়া আৰু ভিতৰৰ পিনে কি আছে ভিতৰৰ পিনে আমাৰ জানো ভিতৰৰ পিনে সেল মেমব্ৰেনখন আছে ফৰ এক্সাম্পল এখন সেল মেমব্ৰেনখন হয়নে এখন সেল মেমব্ৰেনখন আছে এখন সেল মেমব্ৰেন আছিলে এতিয়া কি হৈছে
এই প্ৰাইমেৰী সেল ওয়ালৰ ভিতৰ পিনে আৰু সেল মেমব্ৰেনৰ ওপৰ পিনে আইটো বুজিছান নাই প্ৰাইমেৰী সেল ওয়ালৰ ভিতৰ পিনে কি হ'ব প্ৰাইমেৰী সেল ওয়ালৰ ভিতৰ পিনে এটা এক্সট্ৰা সেল ওয়ালৰ ডেভেলপমেন্ট হ'ব যাক আমি কওঁ সেকেন্ডাৰী সেল ওয়াল প্ৰাইমেৰী সেল ওয়ালৰ ভিতৰ পিনে এখন এক্সট্ৰা সেল ওয়ালৰ ডেভেলপমেন্ট হৈছে নে সো এইখন কি কওঁ এইখনক কি কওঁ আমি দিস ইজ কল্ড সেকেন্ডাৰী সেল ওয়াল আৰু সেকেন্ডাৰী সেল ওয়াল ডেভেলপ হোৱা লগে লগে কি হয় প্লান্ট সেলটো মেচিউৰ হোৱা ষ্টাৰ্ট কৰে আৰু এক্সট্ৰা টাফনেস দিয়া ষ্টাৰ্ট কৰে সেলটো সেইকাৰণে প্লান্ট সেল বিলাক ইমান ষ্ট্ৰং ওকে নাও এতিয়া আৰু এটা বস্তু আছে ইয়াতে জানিব লগিয়া যে প্ৰাইমেৰী সেল ওয়াল আৰু সেকেন্ডাৰী সেল ওয়াল প্ৰাইমেৰী সেল ওয়াল দুটা সেলৰ মাজত কি হ'ব ঘটনা ফৰ এক্সাম্পল মই দুটা সেল আঁকি আছো এতিয়া ঠিক আছে সো লেটস ড্ৰ টু সেলস ফৰ এক্সাম্পল এটো এটা সেল প্লান্ট সেল দে হায়াৰ প্লান্টছৰ কথা কৈ আছো এটো এটা প্লান্ট সেল আৰু এটো এটা এনিমেল হেটো এটা প্লান্ট সেল দুটা প্লান্ট সেলে আঁকি আছো মই সো এটো এটা প্লান্ট সেল ওকে নাও আমি জানো যে লাহেকে যেতিয়া এহান মেচিউৰ হ'ব তেতিয়া কি হ'ব প্ৰাইমেৰী সেল ওয়ালৰ ভিতৰ পিনে আমাৰ সেকেন্ডাৰী সেল ওয়ালৰ সৃষ্টি হৈছে এখন সেকেন্ডাৰী সেল ওয়ালৰ সৃষ্টি হৈছে আৰু এটো সেলটো এনেকে সেকেন্ডাৰী সেল ওয়ালৰ সৃষ্টি হৈছে নাও ধ্যান দিবা এতিয়া এই দুটা যে সেল আছে এই দুটা সেলৰ মাজত এটা সিমেন্টিং লেয়াৰ এটা সৃষ্টি হয় দুটা সেলৰ মাজত এটা সিমেন্টিং লেয়াৰ সৃষ্টি হয় ইয়াত এই লেয়াৰটোক আমি কওঁ মিডল লেমিলা কি বুলি কৈছো এটো মিডল লেমিলা বা লেমিলি জি কোৱা মিডল লেমিলি এটো হল প্ৰাইমেৰী সেল ওয়াল এটো প্ৰাইমেৰী এটো হল সেকেন্ডাৰী আৰু এটা লেয়াৰ আমি ডেভেলপ হোৱা দেখিব পালো কোনটো আমাৰ মিডল লেমিলা এই মিডল লেমিলাটো ইম্পৰ্টেন্ট কিয় বিকজ দুটা সেলক এঠা লগাই ৰখাই থাকে সিমেন্টিং মেটেৰিয়েল বুলি কয় মিডল লেমিলাক আমি সিমেন্টিং মেটেৰিয়েল বুলিও কওঁ সিমেন্টিং মেটেৰিয়েল বুলিও কওঁ আৰু এটো কি হেৰে বনিছে জানানে এটো বনিছে ক্যালসিয়াম পেকটেট নামৰ পদাৰ্থৰে ক্যালসিয়াম পেকটেট নামৰ এটা কেমিকেলেৰে বনিছে ভেৰি ইম্পৰ্টেন্ট এমসিকিউ ওকে সো এইখিনি হল তোমাৰ ওপৰ সেল ওয়ালৰ বিষয়ে জনা ইম্পৰ্টেন্ট কথা কিছুমান এতিয়া আৰু এটা একদম লাষ্ট পইণ্ট এটা কৈ দিও ফটককে যোনটো হল তোমাৰ এই সেল দুটা যে সেল আছে এই দুটা সেলৰ মাজত এটা কানেকশনৰো ডেভেলপ হয় কাৰণ সেল বিলাক মাল্টিসেলুলাৰ অৰ্গানিজমৰ যদি কথা পাতো মই এটা মাল্টিসেলুলাৰ অৰ্গানিজম তুমিও এটা মাল্টিসেলুলাৰ অৰ্গানিজম আমি হায়াৰ অৰ্গানিজম বিলাক জেনাৰেলি মাল্টিসেলুলাৰ হয় আৰু মাল্টিসেলুলাৰ অৰ্গানিজমৰ কথা হল যোনবিলাক সেল থাকে সেই সেল বিলাকে এটা লগত আনটো কমিউনিকেশন কৰি থাকিব লাগিব হয়নে সেল মেমব্ৰেনো কমিউনিকেট কৰে বা এনেকে দুটা সেলৰ মাজত যদি এঠা লাগিছে সিমেন্টিং মেটেৰিয়েল আছে যদিও এহেতৰ মাজত এটা ধুনিয়া কমিউনিকেশন চলি থাকে এই কমিউনিকেশনৰ কাৰণে কি হয় এটা এনেকে টানেল বা চ্যানেল কিছুমান ডেভেলপ হয় গুটে এৰিয়াটো আৰু এই চ্যানেলটোৱে কি কানেক্ট কৰিছে এটো সেলৰ সাইটোপ্লাজম আৰু আনটো সেলৰ সাইটোপ্লাজমক কানেক্ট কৰিছে আৰু এই বিলাক যে কানেকশন বিলাক দুটা সেলৰ মাজত ইন্টাৰ সেলুলাৰ কানেকশনস বিলাক এই কানেকশনস বিলাকক আমি এটা নাম দিও ভেৰি ভেৰি ইম্পৰ্টেন্ট এই কানেকশন বিলাকক আমি কওঁ প্লাজমোডেসমাটা প্লাজমোডেসমাটা অকল আমি প্লান্ট সেলত হে পাওঁ এনিমেল সেলত প্লাজমোডেসমাটা নাপায় কাৰণ এনিমেল সেলত সেল ওয়ালো নাই হেৰে এনিমেল সেলত কি হয় সেল মেমব্ৰেনখনে ডাইৰেক্ট ইন্টাৰেকশন কৰিব পাৰে বাট ইয়াত সেল মেমব্ৰেন ডাইৰেক্ট ইন্টাৰেকশন কৰিব পাৰিছে নোৱাৰা ইয়াত সেকেন্ডাৰী সেল ওয়াল আছে সেকেন্ডাৰী সেল ওয়ালৰ ওপৰত আকৌ প্ৰাইমেৰী সেল ওয়াল আছে তাৰ পিছত আকৌ মিডল লেমিলা আছে সো মাচ অফ কনফিউজন সো এহেতৰ মাজত কিছুমান সৰু সৰু গ্যাপস আছে বা টানেলস আছে সৰু সৰু সুৰংগ কিছুমান আছে যোনবিলাকে নেকি এটো সেলৰ সাইটোপ্লাজম আৰু এটো সেলৰ সাইটোপ্লাজম কানেক্ট কৰে যাক আমি প্লাজমোডেসমাটা বুলি কওঁ সো এইখিনি আছিল তোমালোকৰ সেল ওয়ালৰ বিষয়ে ইম্পৰ্টেন্ট কথা যোনখিনি এন নিটৰ কাৰণে বহুত ইম্পৰ্টেন্ট নিট প্লাস বৰ্ডছ দুইটাৰ কাৰণে নাও লেট আস ফলো দা নোটস সেল ওয়ালৰ কথা পাতিম সেল ওয়ালৰ যদি কথা পাতা এ নন লিভিং ৰিজিড ষ্ট্ৰাকচাৰ মই কৈছো না ভেৰি ইম্পৰ্টেন্ট cell wall khon non living de living no hoy called the cell wall forms an outer covering for the plasma membrane of fungi and plants yat bacteria to me add koribo para karon ami bacteria to cell wall dekhu hoine cell wall not only gives shape to the cell of course shape dia cell wall protects the cell from mechanical damage and function kita yat dia ase it also helps in cell to cell interaction and provides barrier to undesirable molecule to function ki pala prothomote hol cell shape dibo
Number 1. Number 2, protect koribo cell to. Protects the cell. Number 3, cell to cell interaction korat help koribo. Cell to cell interaction koribo. Aru junbilak undesirable junbilak olagotial bostu hebilakok undesirable molecule block koribo. Undesirable molecule block koribo. Undesirable molecule henta ki koribo pare block koribo pare. এই আনডিজাইৰেবল মলিকুলৰ ৰখাই কোনে সেল মেমব্ৰেনৰ লগাব কিন্তু সেল মেমব্ৰেন গৈ পোৱা আগতে সেল ওয়ালে বাহিৰতে ৰখাই থৈ দিয়ে যোনবিলাক আনডিজাইৰেবল yes now algae have cell wall made up of মই কি কৈছিলো cellulose galactans mannans and minerals like calcium carbonate মোৰ থাকিবনে আলোহি CC galamas হয়নে CC galamas while in other plants it consists of cellulose hemicellulose pectins and proteins. The cell wall of young plant more rakhiba the cell wall of young plant the primary wall hentor primary wall thake hone is capable of growth hente etialake strong hoage na horute komolia jetia hoise henta growth koribo pare which gradually diminishes as the cell matures and the secondary wall is formed on the inner towards membrane side of the cell mo koisilwe তোমালকে বুজিলা না কথাটো primary cell wall tar bhitor pine secondary cell wall form hoy mane plasma membrane ba cell membrane upor side e yes to eta important jodi moi statement diu je secondary cell wall or position kuntu secondary cell wall or position kuntu kwa to secondary cell wall or position kuntu hobo for example etu moi jodi secondary cell wall akisu for example etu jodi moi secondary cell wall akisu yar upor pine ki thakibo yar upor pine thakibo primary cell wall aru yar bhitor pine ki thakibo ইয়াৰ ভিতৰ পিনে কি থাকিব ইয়াৰ ভিতৰ পিনে থাকিব এখন সেল মেমব্ৰেন বুজি পাইছা নে এটো আউটসাইড যদি কও আৰু এটো হল ইনসাইড তো এনেকে কনসেপ্ট বিলাক ক্লিয়াৰ কৰিব লাগিব সেকেন্ডাৰী সেল ওয়ালৰ পজিশনটো প্ৰাইমাৰী সেল ওয়াল এন্ড সেল মেমব্ৰেনৰ মাজত now the middle lamella is a layer mainly of calcium pectate which holds or glues the different neighboring cells middle lamella কথা পাতিলো middle lamella to দুটা primary cell wallৰ মাজৰ এৰিয়া দুটা সেলৰ primary cell wallৰ মাজৰ দুটা সেলক এঠা লগাই ৰাখা বস্তুটো হল middle lamella কি হেৰে বনিছে middle lamella is made up of calcium pectate very important calcium pectate the cell wall and middle lamella may be transverse plasmodesma which connects the cytoplasm of two neighboring cells মকোনো দুটা সেল now NCERT kon pohi jao photokke as you may recall a non living rigid structure called a cell wall forms an outer covering for the plasma membrane of fungi and plants cell wall not only gives shape to the cell and protects the cell from mechanical damage and infection it also helps in cell to cell interaction and provides barrier to undesirable macromolecules boria algae have cell wall made up of galactans eto mukhosto hole sage calcium carbonate while in other plants it consists of cellulose hemicellulose pectins and proteins the cell wall of a young plant cell the primary wall is capable of growth which gradually diminishes as the cell matures and the secondary wall is formed on the inner towards membrane side of the cell the middle lamella is a layer mainly of calcium pectate which holds or glues the different neighboring cell together the cell wall and middle lamella may be transverse by plasmodesma which connects the cytoplasm of neighboring cell so this was all about the cell wall ami gutekhini discuss korilu please all of video to bhalke dhyan diba aru yar logot related tumar jikhini MCQ ase hekhini solve koribole try koriba thank you so much for watching my video meet you in the next class bye bye